হয় ঢোল পেপাৰ শব্দত মুখৰিত হৈছে সমগ্ৰ ৰাজ্যৰ ব্যতিক্ৰম নহয় বোকাঘাট আৰু এই মুহূৰ্তত মই আছোঁ বোকাঘাটৰ মাজগাঁৱত হেঁপাহৰ ৰঙালী বিহু পদূলিমুখত আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া বিহুৰ কৰ্মশালা অসম ছাত্ৰ পৰিষদ বোকাঘাট সমষ্টিৰ সমিতিৰ উদ্যোগত ইয়াত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা যোৱা 25 মাৰ্চৰ পৰা অনুষ্ঠিত হৈ আছে 11 এপ্ৰিললৈকে চলিব য'ত কণ কণ শিশুৰ পৰা ইয়াত কিশোৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে বিহুৰ কৰ্মশালা আমি দেখুৱাইছোঁ অন্তিম আখৰা মাত্ৰ কেইটামান দিন বিহুলৈ বাকী ৰঙালী বিহুলৈ গতিকে দেখুৱাইছোঁ ইতিমধ্যে লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা অংকিতা কাশ্যপ দ্বিতীয় বৰ্ষশ্ৰেষ্ঠ বসন্তৰাণী 2018 নিৰুপমা শইকীয়া বৰ বিহুৱতী প্ৰাৰ্থনা দত্ত বৰ বিহুৱতী ইয়াত তেওঁলোকৰ তত্বাৱধানত ইয়াত এনেদৰে দেখুৱাইছোঁ বিহুৰ কৰ্মশালাত এয়া দেখুৱাইছোঁ অন্তিম আখৰা কৰ্মশালাত অনুষ্ঠিত হৈছে বোকাঘাটৰ পৰা পোনপটীয়াভাৱে নিউজ লাইভত দেখুৱাইছোঁ শতাব্দী কলিতা দেখুৱাইছোঁ লতাশিল বিহু সম্ৰাজ্ঞী 2022 শতাব্দী কলিতা আছে লতাশিল বিহু সম্ৰাজ্ঞী 2022 এবাৰ দেখা গৈছে যুৱ প্ৰজন্ম আগবাঢ়ি আছে কণ কণ শিশুসকল আগবাঢ়ি আছে বিহুৰ প্ৰতি ধাৱমান হৈছে খুব ভাল লাগিছে সেইকাৰণে আমাৰ সংস্কৃতিটো কৃষ্টি সংস্কৃতিটো ৰক্ষা কৰিবলৈ যি ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহে যে ওলাই আহিছে সেইটোৱে খুব ডাঙৰ কথা তেওঁলোকে যে সেই আগ্ৰহ কৰি ওলাই আহিছে আৰু অভিভাৱকসকলেও যে তেওঁলোকে উলিয়াই আনিছে আমাৰ শিশুসকলক তাৰ কাৰণে বহুত বহুত অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে যদি আমাৰ কণ কণ শিশুসকলে যদি ওলাই আহি আগ্ৰহেৰে যদি আমাৰ বিহুটোক আঁকোৱালি লয় বিহুটো শিকে খুব ভাল হ'ব আৰু সকলোৱে ধৰি ৰাখিব লাগিব তেতিয়া অসমৰ বাপতিসাহোন চিৰজীৱনলৈ থাকিব আৰু দেখুৱাইছোঁ ইতিমধ্যে ইয়াত ৰাজীৱ গগৈ আছে তেওঁ এইবাৰ দেখা গৈছে যথেষ্ট কণ কণ শিশুসকল ওলাই আহিছে ছাত্ৰ পৰিষদৰ উদ্যোগতে অনুষ্ঠিত হৈছে এইটো জাতিটোৰ কাৰণে খুব সৌভাগ্যৰ কথা এইটো আমাৰ বাপতিসাহোন ৰঙালী বিহুক যে আদৰি ল'বৰ কাৰণে সকলো উঠি পৰি আহিছে অসম ছাত্ৰ পৰিষদৰ উদ্যোগত যি দ্বিতীয় বাৰ্ষিক এই কৰ্মশালা বোকাখাট আমাৰ 9 নম্বৰ ৱাৰ্ড মাউতগাঁৱৰ এটা ঐতিহ্যমণ্ডিত নাম আছে এই খেলপথাৰতে আজি দ্বিতীয় বাৰ্ষিক যি কৰ্মশালা চলিছে ইয়াত আমাৰ দেখিছোঁ এতিয়া 300ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ ইয়ালৈ আহিছে কিন্তু আমাৰ এটা কথাই উদ্দেশ্য আছে আমি যিসকলে অকণমান জানি শুনি বা আজি ইমান বছৰৰ পৰা বিহু কৰি আছোঁ আমি শুদ্ধ ৰূপত কেনেকৈ তেওঁলোকক যাতে বিহুটো আমি মনত সোমাব পাৰোঁ তেজত দিব পাৰোঁ সেইটোহে আমাৰ মুখ্য উদ্দেশ্য হিচাপে লৈছোঁ প্ৰতিজন অসমীয়াৰ গাত বিহুৰ তেজ থাকেই গতিকে শুদ্ধ ৰূপত কেনেদৰে বিহু শিকিব পাৰে উঠি অহা প্ৰজন্মক তাৰ প্ৰতি আকৃষ্ট কৰিবলৈ এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ব্যতিক্ৰমে বোকাঘাট আৰু বোকাঘাটত এনেদৰে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা মাউতগাঁৱত